অপ্ৰিয় যদিও সত্য কথা। সকলো বোৱাৰী দেউতাকৰ ঘৰৰ পৰা আহোঁতে বেয়া হৈ নাহে। কিছুমান শহুৰৰ ঘৰৰ পৰিৱেশ আৰু ব্যৱহাৰৰ বাবেহে সলনি হ'বলৈ বাধ্য হয়। পৃথিৱীৰ পৰা আকাশ পৰ্যন্ত এটা নিয়ম আছে। দুজনৰ মাজত তৃতীয় কোনোবা আহিলে গ্ৰহণ লাগিবই। বিল গেটছৰ কেইটামান খুব সুন্দৰ কথা। তেখেতে কৈছিল, ১. যদি এদিনৰ সুখ বিচৰা তেন্তে পিকনিকলৈ যোৱা। ২. যদি এসপ্তাহৰ সুখ বিচৰা তেন্তে ভ্ৰমণলৈ যোৱা। ৩. যদি ২ মাহৰ সুখ বিচৰা তেন্তে বিবাহপাশত আবদ্ধ হোৱা। ৪. যদি বেছি দিনৰ সুখ বিচৰা তেন্তে টকা উপাৰ্জন কৰা। আৰু ৫. যদি আজীৱন সুখ বিচৰা তেন্তে নিজৰ কৰ্মক ভাল পাবলৈ শিকা। কাউৰী চৰাইক যেনেকৈ গাখীৰে গা ধুৱালেও বগা নহয়, ঠিক তেনেকৈ কিছুমান মানুহৰ চৰিত্ৰ হাজাৰ চেষ্টা কৰিলেও ঠিক নহয়। জীৱনত পিছুৱাই যোৱা বুলিবলৈ একোৱেই নাই। লাইনৰ শেষৰ ব্যক্তিজনেও এটা সময়ত কাউণ্টাৰত উপস্থিত হয়। বয়সে আপোনাক ক্লান্ত কৰিব নোৱাৰে। এটা আকস্মিক দুৰ্যোগে আপোনাক প্ৰতিত কৰিব নোৱাৰে। যদি আপুনি জয়ী হ'বলৈ দৃঢ় প্ৰতিজ্ঞ, তেন্তে পৰাজয়েও আপোনাক পৰাস্ত কৰিব নোৱাৰে। যদি আপুনি সূৰ্যৰ দৰে জিলিকিব বিচাৰিছে, তেন্তে প্ৰথমে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। এডাল গছৰ পৰা লাখ লাখ মেচৰ কাঠি বনাব পাৰি আৰু এটা মেচৰ কাঠিৰে লাখ লাখ গছকো জ্বলাব পাৰি। সেই কাকো সৰু বুলি নাহাঁহিব। অতীতৰ কথা ভাবি আপুনি কি পাব? অতীতক আপুনি সলাব পাৰিবনে? নোহোৱা কৰিব পাৰিব? কেতিয়াও নোৱাৰে। সেইবাবে জীৱনটো বৰ্তমানৰ পৰাই আৰম্ভ কৰক। চাব, অতীতৰ কিছুমান কথাই আপোনাৰ বৰ্তমানৰ সময়ছোৱাত আগবাঢ়ি যোৱাত সহায়ক হ'ব। আমাৰ প্ৰত্যেকৰে ঘৰখন হ'ল মন্দিৰ আৰু পৰিয়ালৰ সদস্যবোৰ হ'ল মৰম আৰু আশীৰ্বাদ। সেই ঘৰ এখন পৰিচালনা কৰাৰ আগত এই কথাষাৰ সকলোৱে মনত ৰাখিব। কাৰণ ঘৰ এখন সজোৱাটো যিমান কঠিন, কিন্তু ঘৰ এখন টুকুৰা টুকুৰিকৈ ভাঙি পেলোৱাটো একেবাৰে সহজ। সেয়েহে ঘৰ এখন ভাঙিবলৈ চেষ্টা কৰাৰ আগতে ঘৰখনৰ জন্মলগ্ন কথাও এবাৰ ভাবিব। পৰিয়াল মানুহৰ সেইটো সুৰক্ষা কৱচ, য'ত থাকি মানুহে সুখ আৰু শান্তি অনুভৱ কৰিব পাৰে। কাৰোবাক কষ্ট দিয়াটো পাপ হ'ব পাৰে, কিন্তু কাৰোবাৰ পৰা কষ্ট পোৱাটো কেতিয়াও পাপ নহয়। সেয়েহে আপোনাক যদি কোনোবাই বিশ্বাসঘাতকতা কৰিছে, তেনেহ'লে চিন্তা নকৰিব, কাৰণ পাপ তেওঁহে কৰিছে। জীৱনত এটা কথা সদায় মনত ৰাখিব যে আৰম্ভণি সদায় শূন্যৰ পৰাই হয়। আপুনিও জীৱনত সফল হ'ব বিচাৰেনে? যদি বিচাৰে, তেনেহ'লে এইকেইটা কাম কৰক। ১. আনক আপত্তি কৰিবলৈ বাদ দিয়ক। আপুনি আপোনাৰ ওচৰত যি পাইছে তাতে সুখী হওক। ২. নিজে কথা কমকৈ কওক, আনে কি কৈছে শুনিবলৈ বা বুজিবলৈ চেষ্টা কৰক। আৰু ৩. আনক সন্দেহ কৰিবলৈ এৰি দিয়ক, কেৱল নিজক বিশ্বাস কৰিবলৈ শিকক। দেখিব, আপুনি অতি সোনকালেই সফল হ'ব পাৰিছে। মনত ৰাখিব, যিয়ে কাঁচৰ গিলাচ ভাঙে তাৰ হাত নাকাটে, যিয়ে সেইবোৰ পেলাবলৈ যায় তাৰহে হাত কাটে। মধ্যবিত্ত জীৱন হ'ল কিছু চাহিদা, কিছু অপ্ৰাপ্তি, কিছু ত্যাগ আৰু অনেক সপোন বুকুত বান্ধি জীয়াই থকা। মিছা কথা ক'বলৈ তীক্ষ্ণ বুদ্ধি লাগে আৰু প্ৰখৰ স্মৃতি শক্তি লাগে, কিন্তু সত্য কথা ক'বলৈ কেৱল সততা লাগে। সেয়ে সঁচা কথা কৈ নিজৰ সততাৰ পৰিচয় দিয়ক। পৃথিৱীৰ সকলোতকৈ মিছা কথা ধৰ্মগ্ৰন্থ চুই আদালতত কোৱা হয়, আৰু বেছি সংখ্যক সত্য কথা কোৱা হয় মদ খোৱা ঠাইত হাতত মদৰ গিলাচ লৈ। এটা আখৰেৰে সৃষ্টি শব্দ হ'ল মা, দুটা আখৰেৰে সৃষ্টি শব্দ হ'ল পিতা, তিনিটা আখৰেৰে সৃষ্টি শব্দ হ'ল বিবেক, আৰু চাৰিটা আখৰেৰে সৃষ্টি শব্দ হ'ল ভালপোৱা। সদায় এইকেইটা ঠিকে ৰাখিব। জীৱনত স্বাৰ্থ যেতিয়াই শেষ, বদনাম তেতিয়াৰ পৰাই আৰম্ভ।
এইটোৱেই সংসাৰৰ নিয়ম। আপুনি যেতিয়ালৈকে কাৰোবাক দি থাকিব পাৰিব তেতিয়ালৈকে আপুনি ভাল। দিয়াও শেষ, ভাল পোৱাও শেষ। প্ৰমাণ কৰি চাব পাৰে। মা দেউতাৰ পৰা আমাৰ এই শৰীৰটোৰ সৃষ্টি, সেই সকলো কষ্ট সহ্য কৰি হ'লেও মা দেউতাৰ যত্ন লওক। এই পৃথিৱীত সকলো ধৰণৰ অপৰাধৰ বিচাৰ হয়, কেৱল মন ভঙা অপৰাধৰ বিচাৰ নহয়। কাৰণ ইমান ডাঙৰ বিচাৰ কৰাৰ ক্ষমতা মানুহৰ নাই। যিয়ে আপোনাক আঘাত কৰে তাক পাহৰি যাওক, কিন্তু সেই আঘাতৰ পৰা কি শিক্ষা পালে সেইটো কেতিয়াও নাপাহৰিব। যদি আপুনি কাৰোবাৰ লগত আজীৱন বন্ধুত্ব কৰিব খুজিছে, তেনেহ'লে নিজৰ মনৰ মাজত এটা গাঁত খান্দি লওক, যাতে তাত তাৰ দুখবিলাক পুতি থ'ব পাৰে। ভাল পোৱা সৃষ্টি হয় ভাল লগাৰ পৰা, সপোন সৃষ্টি হয় কল্পনাৰ পৰা, অনুভৱ সৃষ্টি হয় অনুভূতিৰ পৰা, আৰু বন্ধুত্ব সৃষ্টি হয় মনৰ গভীৰতাৰ পৰা। জীৱনত যদি বহুত আঘাত পালে, তাৰ সকলোতকৈ ডাঙৰ প্ৰতিশোধ হ'ল যিয়ে আঘাত দিছে তাৰ ওচৰত কোনো দিন নহাটো। এটা কথা কি জানে, অসৎ সংগত থকাতকৈ অকলে থকাই ভাল। সময় আৰু সম্পৰ্ক আমাৰ জীৱনৰ সকলোতকৈ মূল্যৱান বস্তু। সেয়ে সময় তাক দিয়ক যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ লগত কৰক যিয়ে আপোনাৰ গুৰুত্ব বুজে। আমাৰ জীৱনৰ তিনিটা অৱস্থা। 1. ছাত্ৰ জীৱন, সময় আছে বন্ধু আছে কিন্তু টকা নাই। 2. কৰ্ম জীৱন, বন্ধু আছে টকা আছে কিন্তু সময় নাই। 3. বৃদ্ধ জীৱন, সময় আছে টকা আছে কিন্তু বন্ধু নাই। সকলো ছোৱালীয়ে হয়তো স্বামীৰ ওচৰত ৰাণী হৈ থাকিব নোৱাৰে, কিন্তু প্ৰতিজনী ছোৱালীয়ে দেউতাকৰ ওচৰত ৰাজকন্যা হৈ থাকে। পকেট ভাৰী কৰি ধনী হোৱাৰ আগত পকেটৰ তলত থকা হৃদয়খনক ধনী কৰক। আপোনাৰ টকা যদি মানৱ কল্যাণৰ বাবে খৰচ নহয়, সেইটো তেতিয়া মূল্যহীন কাগজৰ বাদে একো নহয়। কিছু মানুহে নিজক লৈ অহংকাৰ কৰে, নিজকে ডাঙৰ বুলি ভাবে, কিন্তু সিহঁতে নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছি দিন নাথাকে। কথাতে কোৱা হয় যে সংসাৰ সুখৰ হয় ৰমণীয় গুণে, আৰু অনেকেই কয় সংসাৰ সুখৰ হয় মোটা উপাৰ্জনে। কিন্তু মই কৈছোঁ সংসাৰ সুখৰ হয় এজনৰ আনজনৰ ওপৰত শ্ৰদ্ধা, বিশ্বাস আৰু ভাল পোৱাৰ বাবে। সন্তানক লালন পালন কৰা কোনো সাধনাতকৈও কিন্তু কম নহয়, আৰু মা দেউতাক সেৱা কৰা ভগৱানক সেৱা কৰাতকৈও কম নহয়। নিমখ নিদিলে যেনেকৈ তৰকাৰী সোৱাদ পোৱা নাযায়, তেনেকৈ জীৱনত দুখ নাথাকিলে সুখ মানে কি বুজা নাযায়। জীৱনত পত্নীক কেতিয়াও অৱহেলা নকৰিব, কিয়নো মনত ৰাখিব তোমাৰ মুখত হাঁহি বিৰিঙাবৰ বাবে নিজৰ মাক দেউতাক আৰু জন্ম ঘৰখন ত্যাগ কৰি তোমাৰ ওচৰত আহিছে।